পাহৰি গ'লে আয়ুষ আৰু বাবুক কেতিয়াও পাহৰি যাব নোৱাৰো মই সিহঁতৰ পৰা আঁতৰি থাকিব পাৰিম কিন্তু সিহঁতক মই কেতিয়াও পাহৰিব নোৱাৰো জীৱনৰ কোন কেঁকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল ৰবীন কোৱা দাদা আপোনাক ঠাকুৰীয়া দাই মাতিছে ঠাকুৰীয়াই মাতিছে কিয় কিবা কাম আছে বোলে কি কাম আছে মই নাজানো নহয় দাদা তেওঁ যদি মোৰ লগত কাম আছে তেন্তে তুমি ফোন কৰি মাতিবলগীয়া হ'ল যে কিয় তেওঁ নিজে ফোন কৰিব নোৱাৰে নাই দাদা মোক ক'লে আৰু মই মাতি দিলো চোৱা ৰবীন তোমাৰ লগত মোৰ এটা ভাল টাৰ্মছ আছে মানি লৈছো কিন্তু তোমাৰ আৰু মোৰ সম্পৰ্কটো ঠাকুৰীয়াৰ কামত ব্যৱহাৰ কৰিব কিয় দাদা এইবিলাক সৰু কথা নহয় ৰবীন আজি তোমাক মোক মাতি দিবৰ বাবে কৈছে কাইলৈ মোক কিবা এটা কৰাৰ কথা ক'বলৈ ক'ব এইবোৰ মই ভাল নাপাওঁ তাৰমানে দাদা আপুনি নাহে নেকি না মই নাযাওঁ বুলি কোৱা নাই কিন্তু ঠাকুৰীয়াক কৈ দিবা যদি তেওঁৰ নিজৰ কিবা কাম থাকে তেন্তে মোক নিজে ফোন কৰিব অ'কে হ'ব দিয়ক দাদা আৰু শুনা সন্ধিয়া তোমাক মই লগ পাই আছো আমাৰ নিজৰ কামত বাই কোৰ্টলৈ নোযোৱা কিনো যাবা একো কৰিবলৈকে মন নোযোৱা হৈছে দেখোন কিবা ভাল নলগা হৈছে ক'ৰ পৰা ভাল লাগিব বিয়ৰ ঘৰলৈ গৈ কেটেৰা জেঙেৰা খাই আহিছা নহয় মানুহটো একেবাৰে ডাউন হৈ গৈছে চন্দ্ৰমোহন মানুহটো বৰ বদমাছ সেইটো হ'বলা এতিয়াহে গম পালা মানুহটোৰ ভিতৰত এটা ৰূপ বাহিৰত এটা ৰূপ বাবুক ইমানখিনি কৰাৰ পাছত একো নজনাৰ ভাও ধৰি মুখহে ওলোটাই প্ৰশ্ন কৰিছে তোমাকতো মই তালৈ যাবলৈকে মনা কৰিছিলো তথাপিও মই গৈছিলো শ্যামনৰ কিবা এটা ভাল হওক বুলি কিন্তু মানুহটোৰ কথা শুনি মূৰটোহে গৰম হৈ গ'ল শ্যামন তালৈ গ'লে জানো তাইৰ ভাল হ'ব নহয় তাই তাত থাকিব নোৱাৰে বুলি মই কনফাৰ্ম হৈ গলো যি ঘৰ মানুহে তাইৰ স্বামীৰ মৃত্যুৰ কাৰণ তাই বুলি ভাবি লৈছে সেইখন ঘৰত গ'লেও তাই কেতিয়াও শান্তিত থাকিব নোৱাৰে মইতো কৈয়ে আহিছো এতিয়া তেওঁলোকে মাতিলেও শ্যামনক মই তাত থাকিবলৈ কেতিয়াও নপঠাও বাবুকো নপঠাও বুলি কৈ দিব লাগিছে বাবুক নপঠালে সিহঁতে তাৰ অপকাৰ কৰিব এইবোৰ বহুৰূপী মানুহক বিশ্বাস কৰিব নোৱাৰি বাবুক বাৰু শ্যামনে সদায় এৰি থাকিব লাগিব নেকি দুদিনমানৰ কাৰণে তাক পঠাই খেলখন চাই লওঁ তাৰ পাছত আইনৰ সহায় লৈ তাক ঘূৰাই আনিব লাগিব পাৰিবনে তাক আইনৰ সহায়ত ঘূৰাই আনিব কিয় নোৱাৰিম মই কিমান মানুহক আদালতৰ ন্যায় দিয়ালো মোৰ ছোৱালীক ন্যায় দিব নোৱাৰিম নে পাৰিব লাগিব আৰু যদি মই মোৰ ছোৱালীক সুবিচাৰ দিয়াব নোৱাৰো তেন্তে এডভকেট হৈ থকাৰ মোৰ কি অধিকাৰ আছে বিষ্ণু বিচিত্ৰ চৌধুৰী সিদিনা আহি ক'লে বোলে আমাৰ বাবুৰ কিবা বিপদ হ'ব পাৰে কিন্তু কি বিপদ হ'ব পাৰে সেইটো নক'লে কথাটো কি হ'ব পাৰে বাৰু কথাটো মই জানো কি জান তই বাবু আৰু শ্যামনক ৰাস্তাত ধৰি কোনোবা দম দিছে মুখেৰে দম দিয়াই নহয় চুৰি দেখুৱাই কৈছে যে এসপ্তাহৰ ভিতৰত বাবুক আহি ইয়াত থৈ নগ'লে তাৰ জীৱনৰ প্ৰতি ভাবুকি আহিব কি কোনে কৰিছে এই কাম কোনে কৰিছে নাজানো কিন্তু আমাৰ মানুহে কোনোবাই কৰিব লাগিব মই নজনাকে আমাৰ কোন মানুহে এনে কাম কৰিবলৈ সাহস কৰিলে কোনে মোৰ নাতিটোক ধমক দিছে মই কথাটো গম পাই ভাবি ল'লো আপুনিয়ে কাৰোবাক পঠাইছে মিছা কথা মই এনে কাম কৰা নাই তোক এইবোৰ কথা কোনে কৈছে কেনেকে জানিলি তই মই এদিন শ্যামনক লগ পাইছিলোঁ তাই মোক ক'লে যে বাবুৰ কিবা অপকাৰ হোৱাতকে ইয়াতে থৈ যাব কথাটো কি বিষ্ণু আমি নজনাকে কোনে কৰিব পাৰে এই কাম কাৰ কি স্বাৰ্থ আছে এই কামত নাজানো কিন্তু আপুনি যদি কাকো পঠোৱা নাই তেন্তে কথাটো কিন্তু ভাবিবলগীয়া কোনে এই কাম কৰিছে মই জানিব লাগিব বিষ্ণু আমি গম নোপোৱাকৈ কোনোবাই কিবা চাল খেলিবও পাৰে মই বাৰু অলপ সোধা পোছা কৰিম এই কাম কাৰ মোক তাৰ খবৰটো সোনকালে আনিলে হ'ব খুৰা ভিন্দুৱে বাৰু কথাটো ঠিকেই ভাবিছে কিন্তু কথা হ'ল CMCৰ দৰে মানুহক জানো আইনৰ দ্বাৰা বশ কৰা সম্ভৱ হ'ব বাইদেউ কিয় নহ'ব যিমানে ক্ষমতাশালী মানুহ নহওক কিয় সকলো আইনৰ অধীন আইনৰ উৰ্ধতটো কোনো হ'ব নোৱাৰে CMCনো কিহৰ কিটো CMCৰ দৰে মানুহে আইনৰ সকলো সুৰুঙা জানে সেই সুৰুঙাই দি সিহঁতে বেআইনী কামবোৰ অনায়াসে কৰি থাকে এদিন নহয় এদিন কিন্তু সেইবোৰ মানুহকো
আইনে কাবু কৰি পেলাব পাৰে। আইনৰ সহায় ললেতো আমি এতিয়াও ল'ব পাৰো। বাবু মাকৰ লগত থকাৰহে অধিকাৰ আছে বুলি আমি এতিয়াও কেছ এটা কৰিব নোৱাৰো জানো? মইতো কৈছিলোৱে ভিন্দৰেহে। ভিন্দুৱে কেছ কৰিব বিচৰা নাই, কাৰণ প্ৰেক্টিকেল কথাটো তেওঁ জানে। কি প্ৰেক্টিকেল কথা? আদালতত কেছ চলি ৰায়দান কৰালৈকে CMCয়ে বাবুৰ কিবা অনিষ্ট কৰি দিব পাৰে। যদি বাবুক সিহঁতে মাৰি পেলায় তেতিয়া চামনে তহঁতক ক্ষমা কৰিবনে কচোন? এইবোৰ কেছেছৰ কথা বাদ দে। চামনে যি সিদ্ধান্ত লৈছে ঠিকেই লৈছে। বাবুক সোনকালে তাত থৈ অহাটোৱে চবৰে কাৰণে মংগল। তাক কেনেকৈ পঠাম ভাবিলে মোৰ বুকুখন খুন্দা মাৰি ধৰে। মই চামনক কৈছো বাবুক ময়ে গৈ তাত থৈ আহিম। হেল্ল', কি খবৰ? আপুনি কৰবাত যায়? কাম এটা আছিল। ল'ৰাটোক স্কুলত থৈ ভাবিলো কামটো কৰি যাওঁ। আপুনি? আমাৰনো কি আৰু, ব্যৱসায়ী মানুহ, ঘূৰি ফুৰাই আমাৰ কাম। ব্যৱসায়িক মানুহে এনেই ঘূৰি ফুৰিলে ইনকাম কৰিব পাৰে নেকি? এনেই ঘূৰি ফুৰিলে ক'ত ইনকাম হ'ব? কাম কৰিব লাগিব। শৰীৰ আৰু মগজুক একেলগে দৌৰালেহে বিজনেছত ডেভেলপ কৰিব পাৰি। ব্যৱসায়ৰ কথা মই ভালদৰেই জানো। বিয়াৰ পাছৰে পৰাই মই ব্যৱসায়ৰ হৈয়ে বাৱে আছো। জানো জানো, CMC ঘৰৰ বোৱাৰী হৈ আপুনি আৰু ব্যৱসায়ৰ কথা নাজানিবনে? হাউ ষ্ট্ৰেঞ্জ। তাৰমানে আপুনি মোৰ কথা জানে? য়েছ, মই আপোনাক চিনি পাওঁ। আপুনি বিখ্যাত এডভকেট বিচিত্ৰ চৌধুৰী ছোৱালী, চন্দ্ৰমোহন চলিহাৰ বোৱাৰী আৰু আয়ুষ্মান চলিহাৰ পত্নী আছিল। আপোনাৰ সকলো কথাই মই জানো। কেনেকৈ জানে? মানে আপুনি মোক কেনেকৈ চিনি পায়? মইতো সেই এক্সিডেণ্টটোৰ আগতে আপোনাক ক'তো লগ পোৱা মনত নাই। লগ পোৱা নাই, কিন্তু মই চিনি পাওঁ। কেনেকৈ? কেনেকৈ তাৰ ব্যাখ্যা হয়তো দিব নোৱাৰিম। আপুনি ইমান বিখ্যাত মানুহৰ জীয়ৰী, বোৱাৰী, আপোনাক এই চহৰৰ বহুত মানুহে চিনি পায়। মোৰ কিন্তু বহুত কম মানুহৰ লগত যোগাযোগ আছে। এনিৱে, মই ৰবীন হাজৰিকা। আপুনি বিজনেছ কৰে? হয়, কৰি আছো আৰু কিবা কিবি। ওপৰৱালা কিবাত ভালেই চলি আছো দিয়ক। আপোনাৰ ফেমিলি? নাই, বৰ্তমান মই ছিংগল। মই ভাবিছিলো আপুনি সংসাৰ কৰিছে। মাই বেড লাক, বৰ্তমান মই সংসাৰী নহয়। সংসাৰ নকৰো বুলি কৰা নাই নে কিবা কাৰণত হোৱাহে নাই? ব্যৱহাৰৰ কামত ঘূৰি ফুৰোতে নিজৰ কথা ভাবাই হোৱা নাই। টকা পইচা বস্তুটো বৰ বেয়া বস্তু বুজিছে। নিজৰ কথাই যদি নাভাবে টকা পইচাবোৰ কাৰ বাবে ঘটিছিল ভাবিব লাগে। নিজৰ কথা ভাবিব লাগে। থেংকছ ফৰ ইয়ৰ এডভাইচ। আজিৰ পৰা ভাবিম দিয়ক। বলক নহ'লে ক'ৰবাত বহি কথা পাতো। একাপ কফিও হ'ব, কথা পতাও হ'ব। নো থেংকছ, মই কামটো শেষ কৰি ল'ৰাক স্কুলৰ পৰা নিবগৈ লাগিব। আপোনাৰ লগত কথা পাতি ভাল লাগিছে। আপুনি খুব জেণ্টল ছোৱালী। মই ছোৱালী হৈ থকা নাই, মই এটা ল'ৰাৰ মা। আপুনি দেখাত ছোৱালীৰ দৰে হৈ আছে। থেংক ইউ। আহোঁ দিয়ক। নিশ্চয়, আকৌ লগ। মই তাক থবলৈ যাওঁতে এটা কথা কিন্তু ঠিক বিন্দু, বাবুক এবাৰ তালৈ পঠাই দিয়াৰ পাছত তাৰ পৰা আকৌ ঘূৰাই অনাৰ আশা কৰাটো মিছা। CMCয়ে তাক কেতিয়াও ঘূৰাই নিদিয়ে। CMCক মই আইনৰ দ্বাৰা বাধ্য কৰাম। এবাৰ যাক উলিয়াই পঠোৱা হয় তাক আকৌ ঘূৰাই অনাৰ কথা কিয় ভাবিব লাগে বিন্দু? বাবুক যিমান পাৰে আগুৱাই পঠোৱাৰ কথা ভাবক, তাক পিছুৱাই অনাৰ কথা কিয় ভাবিব? সেইবুলি সি মাকৰ ওচৰলৈ কোনোদিন ঘূৰি নাহিব নেকি? সদায় মাকৰ পৰা আঁতৰিয়ে থাকিবনে? বিন্দু, মই আপোনাক আগতেই কৈছো, বাবু আৰু চামনৰ গোটেই জীৱনটো পৰি আছে। গতিকে আমি তাহাঁতৰ জীৱনৰ আগলৈ চিন্তা কৰাই ভাল। আগলৈ কিন্তু ভাবিছো, আগলৈ মাক পুতেক একেলগে থকাৰ ব্যৱস্থা এটা কৰিব লাগিব। কিন্তু কিমান দিনলৈ বিন্দু? কিমান দিনলৈ মাক পুতেক একেলগে থাকিব? মানে এটা সময়ততো বাবুক মাকৰ পৰা আঁতৰাই ৰাখিবই লাগিব। যিদৰে চামন আৰু মাইনাক পঢ়াৰ বাবে আপোনালোকে নিজৰ পৰা আঁতৰাই ৰাখিছিল। মই ভাবো চামনহঁতৰ বাবে নতুন জীৱনৰ নতুন কথা চিন্তা কৰিব লাগে। পুৰণা কথাবোৰ চিন্তা কৰিয়ে পাৰ পোৱা নাই, নতুন কথানো কি ভাবিবা? আপুনি ইমান ডিপ্ৰেছ হলে কেনেকে হ'ব বিন্দু? মোৰ ঠাইত তুমি হোৱা হলে গম পালাহেঁতেন ডিপ্ৰেছ কিয় হোৱা যায়। মোৰ দুয়োজনী ছোৱালীৰ পৰা দুখ আৰু চিন্তাৰ বাদে মই একোকে নাপালো প্ৰণৱ। সিহঁতক কিমান আশাৰে ডাঙৰ দীঘল কৰিলো, বাহিৰত ৰাখি পঢ়ালো, তাৰ বিনিময়ত মই বা বাইদেউৰে পালো কি? মোৰ বিশ্বাস চামনৰ ভাল দিন আহিব বিন্দু। পাপা? শ্ৰাৱণ, আহ। পাপা, বাবুক কাইলৈ থৈ অহাৰ কথা ভাবিছো।
কাইলৈ আৰু পৰহিলৈ তাৰ স্কুল বন্ধ আছে গতিকে ভালেই হ'ব এদিন সি তাত থাকি নিজকে এডজাষ্ট কৰি ল'ব পাৰিব মানডেৰ পৰা স্কুল কৰিব পাৰিব তাক খোৱা বোৱা স্কুল উলিয়াই দিয়া এইবোৰ কোনে কৰিব শ্যামন সেইবোৰ তেওঁলোকে চম্ভালিব তাক বিচাৰিছে যেতিয়া প্ৰতিপালন কৰিবও পাৰিব লাগিব মই তাক থবলৈ যাওঁতে গোটেইবোৰ কথা তেওঁলোকক বুজাই দি আহিম তাক থবলৈ মই নিজে যাম মামা তুমি যাব নালাগে কিন্তু মই তাক থৈ আহিম বুলি তোক কৈ থৈছো দেখোন তাক থবলৈ মই নিজেই যাম তেওঁলোকক মোৰ কিছুমান কথা কৈ আহিব লগা আছে কিয় আপুনি নিজে গৈ তাক আমাৰ ঘৰত থৈ যাবলৈ কোৱা নাছিল বিষ্ণুৱে কোৱা মতে বাবুক ৰাস্তাত কোনোবাই চুৰি দেখুৱাই ভাবুকি দিছে আপুনি চাগে কাৰোবাক পঠাইছিল তুমিও তেনেকে ভাবা তোমাৰ খবৰটো সঁচা হয়তো নাই মানে কালিলৈ যে আহিব সেইটো খাটাং চাবা কিন্তু যদি মিছা হয় ঠিক আছে কালিলৈ দেখা যাব কিমান সঁচা কিমান মিছা ৰাখিছো কাৰ ফোন কি সঁচা মিছাৰ কথা কৈছে বিচিত্ৰ চৌধুৰীৰ খুলখালীয়েকে ফোন কৰিছে কিয় ফোন কৰিছে কি ক'লে সি কাইলৈ বোলে শ্যামনে বাবুক থবলৈ আহিব সঁচা সি কোৱা মতেতো সঁচা দেখা যাম আজিকালি মোৰ কাৰোৰ ওপৰত বিশ্বাস নোহোৱা হৈছে সঁচা হলেই হ'ল তাক যেনে তেনে আনি ল'ব পাৰিলে ৰক্ষা আৰু কিন্তু শ্যামনে তাক স্বইচ্ছাই থৈ যাবলৈ আহিব কিয় নিজে থৈ যাবলৈ নাহে আমাৰ প্ৰেছাৰত পৰিহে প্ৰেছাৰ কোনে দিছে প্ৰেছাৰ আমিতো তাইক একো জোৰ দিয়া নাই কিয় আপুনি নিজে গৈ তাক আমাৰ ঘৰত থৈ যাবলৈ কোৱা নাছিল তাতে ভয় খালে চাগে বিষ্ণুৱে কোৱা মতে বাবুক ৰাস্তাত কোনোবাই চুৰি দেখুৱাই ভাবুকি দিছে আপুনি চাগে কাৰোবাক পঠাইছিল তুমিও তেনেকে ভাবা মই মোৰ নাতিক ধমক দিবলৈ কাৰোবাক পঠিয়াম মই বিশ্বাস নকৰো কিন্তু আপোনাৰ বাদে এই কাম কোনে কৰিব সেইটোৱেতো মোৰ কাৰণে ৰহস্য হৈ পৰিছে মই গম নোপোৱাকে এই কাম কোনে কৰিব পাৰে আমাৰ দুখ সহিব নোৱাৰি বিষ্ণুৱে কৰা নাইতো মোক নজনাকৈ বিষ্ণুৱে এই কাম কৰিবলৈ সাহস কৰিব নোৱাৰে মই বিষ্ণুক কৈছো এই কাম কোনে আৰু কিয় কৰিছে মোক তাৰ সম্বিত লাগে কামটো যোনেই নকৰক উপকাৰটো আমাৰেই হৈছে তাৰ কাৰণে তাই বাবুক আমাৰ তাত থৈ যাম বুলি ভাবিছে কিন্তু মোৰ ওপৰত সিহঁতে কিমান ভুল ধাৰণা লৈ থাকিব ভাবাচোন তোমালোকৰ দৰে যদি সিহঁতেও ভাবিছে এই কাম মই কৰিছো বুলি ভাবিলেও ভাবক তাৰ কাৰণেতো বাবুক ঘূৰাই পাম এনেও শ্যামনে আপোনাৰ বা মোৰ বিষয়ে একো ভাল নাভাবে অনবৰতেতো বেয়াটোৱে দেখে যদি তাই কাইলৈ আহে তেনেহলে কথাবোৰ তাইক বুজাই দিব লাগিব নহলে তাই ভুল ভাবি থাকিব একো বুজাব নালাগে তাই আহিলেও বাবুক ভিতৰলৈ লৈ গৈ তাইক বাহিৰৰ পৰাই বিদায় দিব লাগিব তাইক বুজনি দি প্ৰশ্ৰয় দিয়াৰ কোনো দৰকাৰ নাই বাবুক ঘূৰাই পালে মোৰ অন্তৰখনে শান্তি পাব তাক মোৰ লগত ৰাখিব পাৰিলে অন্তত আয়ুষক ঘূৰাই পোৱাৰ দৰে পাম মোক মাত্ৰ তাক লাগে আন একো নালাগে